আমি এটা প্ৰশ্ন কৰিছিলোঁ ৫,০০০ টকাত মন্ত্ৰী বিধায়কে চলিব পাৰিবনে নোৱাৰে ৫,০০০ টকাত মন্ত্ৰী বিধায়ক চলিব পাৰিবনে নোৱাৰে ৫,০০০ টকাত তেওঁলোকে এটা পৰিয়াল চলাব পাৰিবনে নোৱাৰে ৫,০০০ টকাত এমাহটো বাদে এদিন তেওঁলোকে চলিব নোৱাৰে তেনে স্থলত তেনেকুৱা এটা সময়ত অংগনবাড়ী কৰ্মী সহায়িকাক ৫,০০০ টকা ৬,০০০ টকা ৪,০০০ টকা ৩,০০০ টকা এনেকুৱা দৰমহা দি তাৰ পিছত তেওঁলোকক প্ৰাপ্যৰ কথা নকবলৈ তেওঁলোকে প্ৰতিবাদ কৰিলে ভয় খুৱাবলৈ এনে ধৰণৰ কিছুমান নীতি নিৰ্ধাৰণ কৰা বৰ্তমানৰ চৰকাৰখনলৈ আমাৰ কেইটামান প্ৰশ্ন যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কোনখিনি দাবী উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তেওঁলোকে কিয় প্ৰতিবাদ কৰিছিল সেই কথা ৰাজ্য চৰকাৰক বুজোৱাৰ প্ৰয়োজন নাই তেওঁলোকক ইমান কম দৰমহা দিয়াৰ পিছত তেওঁলোক কেনেদৰে চলিব সন্তানক কেনেদৰে পঢ়াব নিজৰ বেমাৰ আজাৰ হলে কেনেদৰে তেওঁলোকে নিজকে চোৱা চিতা কৰিব তেওঁলোকৰ পৰিয়ালটো কেনেদৰে চাব আৰু তেওঁলোকৰ পৰিয়ালটো জীয়াই থাকিবলৈ হলে ন্যূনতম বস্তুখিনি যে লাগে সেই জীয়াই থকাৰ বাবে মানুহক যিখিনি বস্তু লাগে সেইখিনিও দিবলৈ সেইখিনিও লবলৈ এই দৰমহাটোৱে যথেষ্ট হয়নে নহয় বৰ্তমানৰ চৰকাৰখনৰ কোনোবা এগৰাকী প্ৰতিনিধিয়ে এই উত্তৰটো যুক্তি সহকাৰে দিয়ক যদি আপোনালোকে ক'ব পাৰে বুকুত হাত থৈ যে হয় আমি এমাহ চলিব পাৰো ৫,০০০ টকাত আমি চলি দিব পাৰিম গাঁৱত হওক বা য'তেই নহওক হয় আমি ৫,০০০ টকাত এদিন চলিব পাৰিম কোনোবা এগৰাকীয়ে কওক মন্ত্ৰী বিধায়ক সেইসকলে ৫,০০০ টকাত এদিন চলিব নোৱাৰে এটা মাহ চলিবলগীয়া এটা সময় আৰু সেই সময়ছোৱাত তেওঁলোকে দৰমহাৰ কথা ক'লে তেখেতসকলে এইটোও বিচৰা নাই যে তেওঁলোকক ৫০,০০০ টকা দিয়ক তেখেতসকলক ৪০,০০০ টকা দিয়ক তেখেতসকলক ৩০,০০০ টকা দিয়ক তেখেতসকলক ২০,০০০ টকা দিয়ক বুলিও তেওঁলোকে সিমান এটা দাবী উত্থাপন কৰা নাই তেওঁলোকে দৰমহা বিচাৰিছে কিন্তু সেই দৰমহা কিমান হ'ব লাগে ১২,০০০ টকা ১০,০০০ টকা সেই টকাখিনিও ধাৰ্য কৰি দিবলৈ তেওঁলোক বাৰম্বাৰ কৈছে অংগনবাড়ী কৰ্মী সহায়িকাই কিন্তু তাৰ পিছতো গুৰুত্ব এতিয়ালৈকে প্ৰদান নকৰিলে আৰু বৰঞ্চ প্ৰতিবাদ কৰিলে কি কয় যে প্ৰতিবাদ কৰিলে মই বেয়া পাওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় প্ৰতিবাদ কৰিলে প্ৰতিবাদ কৰাৰ সলনি তেখেতক লগ কৰিব লাগে তেখেতক লগ কৰিবলৈ সময় নিদিয়ে তেখেত এতিয়া অসমত নিৰ্বাচন শেষ হ'ল দিল্লীত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বহিৰাজ্যত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিভিন্ন ৰাজ্যত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে এই নিৰ্বাচনী প্ৰচাৰ সভাসমূহত অসমৰ বিকাশ কেনেদৰে হৈছে সেইখিনি কথা কৈছে কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাই যে প্ৰতিবাদৰ পিছত প্ৰতিবাদ কৰিছে দিনৰ পিছত দিন ধৰি যে তেওঁলোকে গুৱাহাটীত সচলত প্ৰতিবাদ কৰিবলগীয়া হয় তেওঁলোকে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কৰিবলগীয়া হয় তেওঁলোকৰ যে প্ৰাপ্যখিনি মোকলাই দিব লাগে বুলি চিঞৰিবলগীয়া হয় এই প্ৰচণ্ড গৰমত তেওঁলোকে যদি ৰাস্তালৈ ওলাই আহিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় বা প্ৰচণ্ড গৰম নহওঁতে পূৰ্বতে যেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেইখিনি কৰিবলগীয়া হয় তেনেহ'লে এই চৰকাৰখনৰ পৰা বা এই ৰাজ্যখনত তেখেতসকলৰ বিকাশ হৈছে নে নাই বা ৰাজ্যখন আগুৱাই গৈছে নে নাই সেই কথাটো এবাৰ অনুধাৱন কৰক লগতে আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছো শিশুৰ বৌদ্ধিক বিকাশ আৰু শিশুৰ বিকাশৰ সৈতে জড়িত যিখিনি বিষয় সেইখিনি বিষয় কোনে চোৱা চিতা কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কৰে শিশুৱে পিতৃ মাতৃৰ পিছত প্ৰথমতে কাক পাইগৈ এতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সেই কেন্দ্ৰটোত গৈ তেওঁলোকে শিক্ষা লয় তাৰ পাছত তেওঁলোক প্ৰাথমিক বিদ্যালয়লৈ আহে গতিকে সেই প্ৰাথমিক অৱস্থাটোত যেতিয়া প্ৰথম পিতৃ মাতৃৰ কাষৰ পৰা গৈ যেতিয়া অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাষত পাইগৈ তাৰ পাছত এই শিশুক ডাঙৰ কৰা শিশুক বুজোৱা বা শিশুক সেইখিনি দিবলৈ চেষ্টা কৰা যিখিনি শিশুৰ বাবে প্ৰয়োজন যিখিনি শিশুৰ বৌদ্ধিক আৰু ভৱিষ্যতৰ বিকাশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সেইখিনি অংগনবাড়ী কৰ্মী সহায়িকাসকলে কৰে আৰু তাৰ পাছত তেখেতসকলৰ গুৰুত্ব নাই তাৰ পাছত তেখেতসকলে প্ৰতিবাদ কৰিবলগীয়া হয় আশা কৰিছো ৰাজ্য চৰকাৰখনৰ চকু খোল খাব আৰু যেতিয়া চকু খোল খাব তেতিয়া ৰাজ্য চৰকাৰখনে হয়তো তেখেতসকলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব ইমান কোৱাৰ পিছত যদি নুশুনে ৰাজ্য চৰকাৰখনে তেনেহ'লে আমি ভাবিবলৈ এটা কথাই বাধ্য হ'ম যে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব নিবিচাৰে তেওঁলোকে সমস্যা শুনিব নিবিচাৰে এনেকুৱা ধৰণৰ আচৰণ কোনেও কোনো কাৰণতে নিবিচাৰে আশা কৰিছো যিসকলে ভিডিঅ'টো চোৱা নাই তেওঁলোকে শ্বেয়াৰ কৰি দিব আন সকললৈ আৰু সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো